নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমানলৈকে আমি দিল্লী চুলতানৰ গোলাম বংশৰ বিষয়ে আলোচনা কৰিলোঁ। আমি পাই আহিছোঁ যে দিল্লীৰ সিংহাসনৰ পৰা 5টা ৰাজবংশই শাসন কৰিছিলে। সেইকেইটা হৈছে গোলাম বংশ, খিলজী বংশ, তুগলক বংশ, চৈয়দ বংশ আৰু লোদী বংশ। আমি বৰ্তমান এই গোলাম বংশৰ বিষয়ে আলোচনা কৰিলোঁ। গোলাম বংশৰ শাসকসকলে 1206 এডিৰ পৰা 1290 এডিলৈকে শাসন কৰিছিলে। এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে কুতুবুদ্দিন এবক। এওঁ মহম্মদ গৰীৰ এজন গোলাম আছিলে আৰু তেওঁৰ জীয়েকক বিয়া কৰিছিলে। তাৰ পাছতে তেওঁ মহম্মদ গৰীয়ে ভাৰতৰ শাসনভাৰ দি দিছিলে। তেওঁৰ পাছৰ ৰজা হৈছিলে আৰাম শ্বাহ, কিন্তু তেওঁ যোগ্য শাসক নাছিলে। তেওঁ সৰুৱাই ইলতুৎমিছ সিংহাসনত উঠে। ইলতুৎমিছে ৰেড ক্লথ ছিষ্টেম আৰু চালিচা দল গঠন কৰিছিলে। তেওঁৰ পাছৰ ৰজা হৈছিলে ৰুকনুদ্দিন। এওঁ যোগ্য শাসক নাছিলে আৰু তেতিয়া ৰাজিয়া চুলতান সিংহাসনত উঠে। এওঁ ভাৰতৰ প্ৰথম আৰু শেষ মহিলা শাসক আছিলে। ৰজা হৈছিলে বাহৰাম শ্বাহ, আলাউদ্দিন মচুক শ্বাহ, নাছিৰুদ্দিন শ্বাহ। এই নাছিৰুদ্দিন শ্বাহৰ কথা মতে গিয়াছুদ্দিন বলবানে আলাউদ্দিন মচুক শ্বাহক হত্যা কৰিছিলে। যেতিয়া নাছিৰুদ্দিন শ্বাহৰ মৃত্যু হৈছিলে তেতিয়া গিয়াছুদ্দিন বলবানে নিজকে ৰজা বুলি ঘোষণা কৰিছিলে। তেওঁ পাৰ্চিয়ান সভ্যতাৰ লগত ভাৰতক চিনাকি কৰাই দিছিলে। নৱৰোজ ফেষ্টিভেল ইয়াত ষ্টাৰ্ট কৰাইছিলে। তেওঁৰ সৈন্যবাহিনীৰ এজন সেনা জালাউদ্দিন ফিৰোজ খিলজীয়ে তেওঁৰ বিশ্বাস আদায় কৰি তেওঁক বধি কৰি হত্যা কৰাইছিল আৰু তাৰ পাছত কেকুবান আৰু কিমাছ ৰজা হৈছিল যদিও তেওঁলোক যোগ্য নাছিল। তেওঁলোককো জালাউদ্দিন ফিৰোজ খানে হত্যা কৰাইছিল আৰু ইয়াৰ পাছতেই দিল্লী চুলতানত খিলজী বংশৰ স্থাপন হয়। ইয়াত এনেকুৱা হৈছিলে ইজনে সিজনক হত্যা কৰিয়ে ৰজা হৈছিলে, কিন্তু তেওঁলোকক গোলাম বুলি কোৱা হৈছিলে। তেওঁলোকে নিজৰ বংশটোৰ নাম সলাই দিয়া নাছিলে। কিন্তু জালাউদ্দিন ফিৰোজ খানে যেতিয়া সিংহাসনত উঠিলে তেওঁ বংশটোৰ নাম সলাই দিলে আৰু তেতিয়াৰ পৰাই খিলজী বংশ ষ্টাৰ্ট হ'ল। আজি আমি খিলজী বংশৰ বিষয়ে আলোচনা কৰিম। খিলজী বংশৰ ৰজাসকলে 1290 এডিৰ পৰা 1320 এডিলৈকে শাসন কৰিছিলে। তেওঁলোকে দিল্লী চুলতানৰ যিসকল ৰজাই শাসন কৰিছিলে, যিকেইটা বংশই শাসন কৰিছিলে, সেইকেইটাৰ ভিতৰত আটাইতকৈ কম দিন শাসন কৰিছিলে খিলজী বংশই। এই বংশৰ আমি এতিয়া পাই আহিছোঁ, এই বংশৰ প্ৰতিষ্ঠাপক হৈছে জালাউদ্দিন খিলজী। তেওঁ 1290 পৰা 1294লৈকে শাসন কৰিছিলে। এওঁ এই বংশৰ প্ৰতিষ্ঠাপক। তেওঁৰ সময়ৰ পৰা মংগোলীয়সকলৰ আক্ৰমণ আৰম্ভ হৈছিলে আৰু তেওঁ এজন উদাৰ শাসক আছিলে। উদাৰ শাসক মানে এনেকুৱা ধৰণৰ জনসাধাৰণে যিটো বিচাৰে বা জনসাধাৰণে কেনেকৈ বিচাৰে তেনেকৈ ধৰণে তেওঁ শাসন কৰিবলৈ চেষ্টা কৰিছিলে। সেইকাৰণে তেওঁক উদাৰ শাসক বুলি কোৱা হয়। তেওঁ ৰাজ্য বিস্তাৰৰ কাৰণেও চেষ্টা কৰিছিলে। সেইকাৰণে তেওঁৰ ভতিজাক আলাউদ্দিন খিলজীয়ে, তেওঁ ভতিজাকো হয় আৰু তেওঁ জীয়েককো বিয়া পাতিছিলে আলাউদ্দিন খিলজীয়ে, আৰু সেই ভতিজাকক দক্ষিণ ভাৰত জয় কৰিবলৈ পঠিয়াইছিলে। কিন্তু মানে তেওঁৰ ওপৰত বিশ্বাস নাছিলে, মানে আলাউদ্দিন খিলজীৰ ওপৰত বিশ্বাস নাছিলে। তেওঁ ভাবিছিলে যে ধন সোণ লুটপাট কৰি ল'ব। সেইকাৰণে তেওঁ যেতিয়া আক্ৰমণ কৰিবলৈ গৈছিলে, যেতিয়া আক্ৰমণ কৰি জিকি আহিছিলে, তেতিয়া তেওঁ গৈছিলে, মানে তেওঁক বিচাৰি পেলাই, আলাউদ্দিন খিলজীক বিচাৰি পেলাই গৈছিলে। তাতে তেওঁ ভতিজাকে হত্যা কৰে আৰু তাৰ পাছত ৰজা হয় আলাউদ্দিন খিলজী। আলাউদ্দিন খিলজী তেওঁ 1296 পৰা 1316 এডিলৈকে শাসন কৰিছিলে। তেওঁ এজন সফল শাসক আছিলে, যিয়ে মানে বহুতখিনি কামো কৰিছিলে বা আৰু তেওঁ ধৰণৰ চখ আছিলে আৰু তেওঁ গোটেই মানে বিশ্বখন জয় কৰিব বিচাৰিছিলে। সেয়েহে তেওঁ দ্বিতীয় চিকন্দৰ বা চিকন্দৰ চানি বুলি কোৱা হয়। তেওঁ কেইবাটাও টেক্স প্ৰচলন কৰিছিলে। সেইকেইটাৰ ভিতৰত অন্যতম হৈছে জাজিয়া, জাকাত, খুমুচ আৰু খাৰাজ। জাজিয়া হৈছে যিসকল মুছলিম ধৰ্ম গ্ৰহণ কৰা নাছিলে বা মুছলিম ধৰ্মৰ বাহিৰৰ যিখিনি ধৰ্ম আছিলে, ধৰক হিন্দু, বৌদ্ধ, জৈন, শিখ, সেই ধৰ্মখিনিৰ ওপৰত তেওঁ জাজিয়া কৰ লগাইছিল, যিটো মহম্মদ বিন কাছিমে প্ৰথম চিনাকি কৰাই দিছিলে। সেই কৰটোৰ তেওঁ প্ৰচলন কৰিছিলে। তাৰপিছত জাকাত, যিটো মুছলমান ধৰ্মাৱলম্বী লোকসকলে বৰ্তমানো দি থাকে। ধৰক এনেকুৱা ধৰণৰ টেক্স যিসকলৰ কোনো ধৰণৰ অভাৱ অনাটন নাই, তেওঁলোকে নিজে চলি কৰি থাকিব পাৰে, সেইসকলে দুখীয়াক দান কৰে বা মছজিদ বা অন্য কিবা কিবি কাৰণে দান কৰে। সেই তেনেকুৱা ধৰণৰ আছিলে জাকাত কৰটো। খুমচ টেক্স প্ৰচলন কৰিছিলে, যিটো লুটপাট কৰি অনা ধনৰ ওপৰত তেওঁ টেক্স লগাইছিলে। তো এনেকুৱা ধৰক তেওঁৰ সৈন্যবাহিনীয়ে অন্য এখন জেগা জিকি পেলাই যিখিনি লুটপাট কৰি আনে তাৰ টেক্স দিব লাগে। এইটো পাছলৈ 80% কৰি দিছিলে। খাৰাজ, আৰু এইটো এক প্ৰকাৰৰ ভূমি কৰ আছিলে। ইয়াৰ উপৰিও আৰু তেওঁ দুটা কৰ লগাইছিলে, এটা হৈছে ঘড়ী আৰু এটা হৈছে চৰি। ঘড়ী মানে হৈছে যিটো ঘৰত বাস কৰাৰ কাৰণে এটা টেক্স দিব লাগে, আৰু ধৰক কোনোবা মুকলি পথাৰ বা ক'ৰবাত গৰু গাই চৰাবলগীয়া হ'লে চৰোৱাৰ কাৰণে এটা টেক্স দিব লাগে, যিটোক চৰাই বা চৰি বুলি কোৱা হয়। তেওঁ মাৰ্কেট কণ্ট্ৰল ছিষ্টেম মানে ষ্টাৰ্ট কৰিছিলে। এইটো এনেকুৱা ধৰণৰ হয়, আগতে এনেকুৱা আছিলে কোনে কিমান ইনকম কৰে সেইটো দৰকাৰ নাছিলে, মানে যিমান ইনকম কৰে সকলোবিলাক
সকলোৱে সমান টেক্স দিব লাগে তেওঁ কিন্তু হেতু হলনি কৰে মানে যিয়ে যিমান বেছি ইনকাম কৰিব সিমান বেছি টেক্স দিব লাগিব যিমান কম ইনকাম কৰিব সিমান কম টেক্স দিব লাগিব তেনেকুৱা ধৰণৰ প্ৰচলন কৰিছিলে তাৰে মানে যিমান ইনকাম হ'ব তাৰ 50% টেক্স দিব লাগিব বুলি তেওঁ কথা প্ৰচলন কৰিছিলে আৰ্মি ৰিফৰ্ম কৰিছিলে যেটো তেওঁ দিবানী আৰ্টছ বুলি এটা আৰ্মি বিভাগ স্থাপন কৰিছিলে আৰু যাৰ জৰিয়তে যোগ্যজনেহে তাত চাকৰি পাইছিলে সকলোৱে মানে তাত কৰিব পৰা নাছিলে তাৰ কাৰণে ৰিক্ৰুটমেন্টৰ ব্যৱস্থা কৰিছিলে ইয়াৰ উপৰি তেওঁ আৰ্মিক দৰমহা দিয়াৰ ব্যৱস্থা কৰিছিলে আৰু আৰ্মি কেন্টিনৰ ব্যৱস্থা কৰিছিলে তেওঁ ৰজা হৈ 4টা আদেশ দিছিলে হেকেটা হৈছে অস্থায়ী গুপ্তচৰ ৰখাৰ ব্যৱস্থা মানে সকলৰ বহুত শত্ৰু থাকে ন সেই শত্ৰুখিনিৰ পৰা বাচি থাকিবলৈ যিখিনি গুপ্তচৰ সম্ভেদ পালে ৰজাক আহি জনাবহি পাৰিব তেনেকুৱা ধৰণৰ গুপ্তচৰ ৰখাৰ ব্যৱস্থা কৰিছিলে সৰু সৰু উৎসৱ বন্ধ কৰা তেওঁ মানে এনেকুৱা ভাবিছিলে ধৰক যিকোনো উৎসৱ হৈ থাকিলে তাৰ কাৰণে বন্ধ হৈ থাকিব কাম নচলিব হেকাৰণে যিবিলাক ডাঙৰ ডাঙৰ উৎসৱ হেখিনি পাতিব লাগে আৰু সৰু সৰু উৎসৱখিনি তেওঁ বন্ধ কৰাই দিছিলে মদ বন্ধ কৰা তাৰ পিছত ধনী মানুহৰ লগ হৈ সভা সমিতি বন্ধ কৰা দুখীয়া মানুহখিনিৰ কাৰো লগত মানে মতলব নাই বা যিখিনি নিজৰ পেটৰ কাৰণে চিন্তা কৰে হেখিনি সদায় নিজৰ পেটৰ কাৰণে চিন্তা কৰে তেওঁ কোনে কি কৰিছে ক'ত কোন আছে হেখিনি দৰকাৰ নাই কিন্তু যিখিনি অলপ সামৰ্থ্যবান হয় সেই সকল যাই কি ভাল কৰিছে কি বেয়া কৰিছে হেখিনি হিচাপ লৈ থাকিবলৈ সময় পায় হেকাৰণে তেওঁলোকে সেই মানুহখিনি মানে গোট খাই সমিতি কৰিবলৈ মানা কৰিছিলে তেওঁ খালিফা বা ধৰ্মগুৰুৰ পৰা সুলতান উপাধি লোৱা নাছিলে তেওঁলোকৰ যেটো পৰম্পৰা খালিফাৰ পৰা খিলত লোৱা হেতু তেওঁ লোৱা নাছিলে অৰ্থাৎ মানে সুলতান উপাধিটো তেওঁ লোৱা নাছিলে তেওঁ মানে হেকাৰণে খালিফাসকলে তেওঁ বিৰোধিতাও কৰিছিলে আৰু বিৰোধিতা কৰা দেখি তেওঁ কি কৰিলে নিজে এটা ধৰ্ম উলিয়াই দিছিলে কিন্তু হেতু বেছি দিন নচলিলে পাছত বেছি চিৰবাখৰ হৈ গ'ল হেতু তেওঁ বন্ধ কৰি দিলে কিন্তু তেওঁ হেতু মনাও নাছিলে আৰু লোৱাও নাছিলে তেওঁ খালসা ভূমিৰ এটা সিস্টেম কৰিছিলে যেটো মানে উতে যিমানখিনি মাটি দান দক্ষিণাত পাইছিলে যিবিলাক মানুহে সেই মাটিবিলাক চৰকাৰী ভূমি হিচাপে ঘোষণা কৰিছিলে সময়ত এজন সুফি আছিলে যিজনৰ নাম আছিল নিজামুদ্দিন আলিয়া আৰু সেই নিজামুদ্দিন আলিয়াই বহুত মাটি পাইছিলে আৰু তেওঁ যেতিয়া ক'বলৈ গৈছিল যে এটো আমি নিয়ম কৰিছো তোমালোকৰ বহুত মাটি আছে হেখিনি চৰকাৰী ভূমি হ'ব কিন্তু তেওঁ মানে কৈছিল যে মোৰ ঘৰত 10খন দৰজা আছে মানে ইয়াৰ পৰা এনেকৈ বুজাব খুজিছিলে চাগে তুমি এখন দৰজা আহিলে বাকিখনে মই ওলাই যাব পাৰো বা তুমি যেনেকৈ এখন দৰজা আহিছা আৰু বাকি 10খন দৰজা আছে তুমি ওলাই যাব পাৰা মানে তেওঁ ভূমি ঘূৰাই দিয়া নাছিলে নিজামুদ্দিন আলিয়াৰ এজন প্ৰিয় শিষ্য আছিল আমিৰ খজুৰু তেওঁ 10জন ৰজাৰ সংৰক্ষণ লাভ কৰিছিলে আমিৰ খজুৰুক তোতাইহীন বুলি কোৱা হয় কাৰণ তেওঁ যিকোনো কথা মানে কবিতাৰ আকাৰে ক'ব পাৰে এটো মনত ৰাখিব দেই কাকক তোতাইহীন বুলি কোৱা হয় আমিৰ খজুৰু তেওঁৰ সেনাপতি কেজনৰ সহায়ত তেওঁ ৰাজ্য বিস্তাৰ কৰিব খুজিছিলে তেওঁ প্ৰথমে ব্যৱসায় বাণিজ্য বিস্তাৰৰ বাবে গুজৰাটত আক্ৰমণ কৰিছিল আৰু গুজৰাটত আক্ৰমণ কৰিবৰ বাবে তেওঁ পঠাইছিলে নুছৰত খানক আৰু নুছৰত খানে গুজৰাট জয় কৰি তেওঁ মালিক মণি নামৰ এজন ল'ৰাক ক্ৰয় কৰিছিলে 1000 দিনাৰত কিনিছিলে হেকাৰণে তেওঁ 1000 দিনাই বুলি জনা যায় আৰু শেষত তেওঁ এজন কিন্নৰ আছিল কিন্তু কি হয় তেওঁ বহুত শক্তিশালী থকাৰ কাৰণে তেওঁকো সেনাপতি ৰাখে মালিক কাপুৰ নাম দিয়ে আৰু তেওঁই দক্ষিণ ভাৰত জয় কৰিবলৈ গৈছিল যেতিয়া আমি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ বিষয়ে আলোচনা কৰিছিলো তেতিয়া পাইছিলো ন যাদৱ বংশৰ ৰজা ৰামচন্দ্ৰৰ লগত যুদ্ধ কৰিছিলে সেই ৰামচন্দ্ৰই পাৰদৰ্শিতাৰে যুদ্ধ কৰিছিলে শেষত ৰজা মানে ভাল লাগিলে যে ইমান যোদ্ধাবীৰ হেকাৰণে তেওঁক এজন জমিনদাৰ পাতি এৰি দিছিলে যুদ্ধত হাৰিছিলে অৱশ্যে কিন্তু বহুত বীৰত্বৰে তেওঁ যুদ্ধ কৰিছিলে আকৌ তেনেদৰে কাকতীয়া বংশৰ ৰজা প্ৰতাপৰুদ্ৰদেৱৰ লগত যুদ্ধ কৰিছিলে কিন্তু তেওঁ আগতীয়াকৈ মালিক কাপুৰ সোণৰ মূৰ্তি সাজি মালিক কাপুৰক দি দিছিলে কোহিনুৰ হীৰা দি পেলাই বশ্যতা স্বীকাৰ কৰিছিলে ইয়াৰ উপৰিও হৈসল বংশৰ ওপৰতো আক্ৰমণ কৰিছিলে হৈসল বংশৰ ৰাজধানী দিয়াৰ সমুদ্ৰ দখল কৰিব পৰা নাছিলে আৰু সেইজনেই হৈছে এই মালিক কাপুৰ জনক নছৰত খানে গুজৰাট জয় কৰি পেলাই কিনি আনিছিলে ইয়াৰ উপৰিও জাফাৰ খানক মংগোল আক্ৰমণ কৰিবলৈ পঠাইছিলে কিন্তু তাতে তেওঁৰ মৃত্যু হয় আৰু নিজে আলাউদ্দিন খিলজীয়ে চিত্ৰৰ আক্ৰমণ কৰিছিল আৰু তেওঁ চিত্ৰৰ আক্ৰমণ কৰাৰ মূল কাৰণ আছিল ৰাণী পদ্মাৱতীক বিয়া কৰাব বিচাৰিছিল আৰু সেই কাৰণে তেওঁ চিত্ৰৰ আক্ৰমণ কৰিছিল কিন্তু শেষত ৰাণী পদ্মাৱতীয়ে বহুত মহিলা গোটাই লৈ পেলাই শেষত গৈ তেওঁ জুইত জাহ দিয়ে তেওঁ বিয়া পাতিব নোৱাৰিলে এনেকুৱাকেও কোৱা হয় যোনজন মালিক কাপুৰ হয় সেই মালিক কাপুৰে শেষত মানে ৰজাৰ গা বেয়াৰ সুবিধা লৈ পেলাই তেওঁ অলপকৈ বিহ দি আছিল মানে যেতিয়া ৰজাৰ গা বেয়া হৈছিল তেতিয়া অলপকৈ তেওঁ বহুত বিশ্বস্ত আছিল ৰজাই অলপকৈ বিহ দি আছিল বিহ দি শেষত ৰজাৰ মৃত্যু হয় আৰু মালিক কাপুৰ 36 দিন মানৰ কাৰণে ৰজা হৈছিল বুলি উল্লেখ পোৱা যায় কুতুবুদ্দিন মুবাৰক খিলজীয়ে হত্যা কৰে আৰু কুতুবুদ্দিন মুবাৰক খিলজী ৰজা হয় আৰু ইয়াৰ আগতে আমি চাই লওঁ আলাউদ্দিন খিলজীয়ে দুটা সিস্টেম প্ৰচলন কৰিছিল সেইকেইটাৰ এটা হৈছে ডাৰ্ক সিস্টেম যেটো মানে ঘোঁৰাৰ গাত মোহৰ মাৰি দিছিলে যাৰ জৰিয়তে কোনোবা এখন যুদ্ধ হৈছে নহয় যুদ্ধত ঘোঁৰাটো মানে আঁতৰৰ পৰা দেখিলে গম পায় যেহেতু তেওঁলোকৰ ঘোঁৰা ধৰক যুদ্ধত কোনফালে কোন গৈ আছে গম নাপায় ন তেতিয়া সেই ঘোঁৰাটো যেতিয়া দাগটো থাকে সেইটো পৰা তেওঁ চিনি পায় যে এটো তেওঁলোকৰ ঘোঁৰা
আৰু এটা আছিলে হলিয়া ছিষ্টেম, যিটোৰ জৰিয়তে আৰ্মিক ইউনিফৰ্ম দিছিলে, মানে সেই ইউনিফৰ্মটোৰ জৰিয়তেও তেওঁলোকে চিনি পায় আৰু তেওঁ আৰ্মি ৰিফৰ্মৰ কাৰণে বহুত কামো কৰিছিলে। আলাউদ্দিন খিলজিয়ে কিছুমান নিৰ্মাণ কৰিছিলে, সেইবিলাকৰ ভিতৰত অন্যতম হৈছে হজ খাজ। তেওঁ আলাই দৰৱাজা নিৰ্মাণ কৰিছিলে, আলাই মিনাৰ নিৰ্মাণ কৰিছিলে। এই আলাই মিনাৰটো মানে কুতুব মিনাৰ নিচিনাকৈ বনাব খুজিছিলে, যিটো কুতুবুদ্দিন এবকে বনাইছিলে, সেই তেনেকুৱাকৈ এটা তেওঁ আলাই দৰৱাজা বুলি বনাব খুজিছিলে, কিন্তু তেওঁ সেইটো কামটো সম্পূৰ্ণ নহ'লে। এই কামটো তেওঁ এজন সেনাপতিক দায়িত্ব দিছিলে যে তুমি এই কামটো কৰা, কিন্তু মানে কুতুব মিনাৰতকৈ ডাঙৰকৈ বনাবলৈ কৈছিলে, কিন্তু তলৰ ভেটি প্লেনটো ভাল নোহোৱাৰ কাৰণে ওপৰলৈ বেছি নিব নোৱাৰিলে, এইটো তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে। তাৰপিছত চুৰ মিনাৰ, যিটো তেওঁৰ নিজৰ ৰাজধানীৰ ভিতৰত আছে। এওঁৰ পাছৰ ৰজা হৈছিলে কুতুবুদ্দিন মুবাৰক খিলজি, আৰু যিজন মানে খিলজি বংশৰ শেষ ৰজা। এওঁ পাগল টাইপৰ আছিলে, মানে এওঁ বহুত মদ খাইছিলে, কি কৰি থাকে নিজে গম নাপায়, মানে কাপোৰ কানি নিপিন্ধাকৈ গুচি যায়, যিহকে পায় তাকে পিন্ধে, যিহকে পায় তাকে কৰে, তেনেকুৱা টাইপৰ। আৰু এনেকুৱা তেওঁ মানে যিটো খালিফাৰ পৰা খিলত ল'ব লাগে সেইটোতেও তেওঁ লোৱা নাছিলেই, আৰু নোলোৱাকৈ তেওঁ কি কৈছিলে যে তেওঁৱেই খালিফা, ঠিক আছে। তেওঁৰ তাত এজন গাজী মালিক নামৰ লোক আছিলে, যিয়ে কি কৰে মানে খচৰু খান নামৰ এজন সেনাক ওচৰতে থাকে, যে তোমালোকৰ ৰজা এনেকুৱা এনেকুৱা কিবা কিবি তেনেকুৱা কৈ থাকে। আৰু শেষত কি হয়, সেই খচৰু খানে ৰজাক হত্যা কৰে, আৰু সেই গাজী মালিকে পাছত গৈ পেলাই খচৰু খানক হত্যা কৰে, যে তুমি কেলৈ ৰজাক হত্যা কৰিবা, তেনেকৈ হত্যা কৰে। আৰু সেইটো তেওঁ প্লেনেই আছিলে। সেই গাজী মালিকেই তুগলক বংশৰ প্ৰতিষ্ঠাপক গিয়াছুদ্দিন তুগলক, ঠিক আছে। আমি তুগলক বংশৰ বিষয়ে ইয়াৰ পাছৰখিনিত আলোচনা কৰিম। আজি আমি ইম্পৰ্টেণ্টকেইটা এবাৰ চাই লওঁ। দিল্লী চুলতানসকলৰ ভিতৰত আটাইতকৈ কম দিন শাসন কৰা বংশটোৱে হৈছে খিলজী বংশ। এই বংশৰ প্ৰতিষ্ঠাপক হৈছে জালাউদ্দিন খিলজী। তেওঁ এজন উদাৰ শাসক আছিলে, যিয়ে জনসাধাৰণৰ মানে ইচ্ছা অনুসৰি শাসন কৰিছিলে, আৰু তেওঁৰ ভতিজাক আলাউদ্দিন খিলজীয়ে হত্যা কৰি ৰজা হয়। দিল্লীৰ চুলতানসকলৰ ভিতৰত আলাউদ্দিন খিলজী আটাইতকৈ সফল ৰজা আছিলে। তেওঁ গোটেই বিশ্ব জয় কৰিব বিচাৰিছিলে, সেইকাৰণে তেওঁক চিকন্দৰ দ্বিতীয় বা চিকন্দৰ শ্বানী বুলি কোৱা হয়। তেওঁ 4 প্ৰকাৰৰ টেক্স প্ৰচলন কৰিছিলে: জজিয়া, জাকাত, খুমচ আৰু খাৰাজ। ইয়াৰ উপৰিও তেওঁ অন্য 2টা টেক্স লগাইছিলে, যিটোক ঘৰাই আৰু চৰাই বুলি কোৱা হয়। তেওঁ আৰ্মি ৰিফৰ্মৰ ব্যৱস্থা কৰিছিলে, তাত যোগ্যজনকহে যিজন যোগ্য হয় তেওঁহে আৰ্মিত ভৰ্তি হ'ব পাৰিছিলে। তাৰ বাবে তেওঁ দিবানে আৰ্জ বুলি এটা আৰ্মি বিভাগ স্থাপন কৰিছিলে। খিলজী বংশৰ শেষৰ ৰজা কুতুবুদ্দিন মুবাৰক খিলজী। তেওঁ খচৰু খানে হত্যা কৰে, আৰু খচৰু খানক গাজী মালিকে হত্যা কৰি তুগলক বংশৰ প্ৰতিষ্ঠাপক কৰে, আৰু তেওঁৱেই হৈছে গাজী মালিকে হৈছে গিয়াছুদ্দিন তুগলক। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।